এইটো অসমৰ জাতীয় জীৱনৰে এটা অতি তাৎপৰ্যপূৰ্ণ ঘটনা যে কা আন্দোলনৰ পাছত অসমীয়া জাতি মৰি গ'ল বুলি বহুতে ভাবিছিলে, কিন্তু অসমীয়া কেনে এটা জীৱন্ত জাতি ৰাজীৱ হদিয়াৰ মৃত্যুৱে, ৰাজীৱ হদিয়াৰ আদ্যশ্ৰাদ্ধই সেইটোকে প্ৰমাণ কৰি থৈ গ'ল। আপুনি নিশ্চয় দেখিছে যে আজিৰ দিনটোত কোনো ৰজাঘৰীয়া ইয়াত নাই। এনে অসমৰ মুখ্যমন্ত্ৰীয়ে যিকোনো সৰু ঘটনা এটাত কেনেকুৱা হাল্লা লগাই দেখিছে, কিন্তু ৰাজীৱ হদিয়াৰ নিচিনা গোটেই অসমীয়া জাতিৰ কাৰণে কাম কৰা এজন শিল্পীৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এটা শব্দও ক'তো কোৱা নাই। তাৰমানে আজি ৰজাঘৰীয়াই ভয় খাইছে আৰু গোটেই প্ৰজাঘৰীয়াখিনি একলগ হৈছে। ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত এনেকুৱা ধৰণৰ ঘটনা ঘটিছিলে, লাখ লাখ মানুহ সমবেত হৈছিলে। তেওঁ হদিয়াৰ মানুহ আছিলে। দ্বিতীয়জন হদিয়াৰ মানুহ ৰাজীৱ হদিয়াৰ মৃত্যুত আদ্যশ্ৰাদ্ধত আজি লাখ লাখ মানুহ আহি উপস্থিত হৈছেহি বা আহি আছে আৰু প্ৰমাণ কৰি দিছে যে অসমীয়া জাতিৰ মৃত্যু হোৱা নাই, আমি সকলো জীয়াই আছোঁ, আমি সকলো জীয়াই থাকিম। আৰু পৃথিৱীৰ কোনো শক্তি, দিল্লীয়ে হওক, ডিছপিয়ে হওক বা অন্য যিকোনো শক্তিয়ে আমাৰ অসমীয়া জাতিক মাৰিব নোৱাৰে। ৰাজীৱৰ গীতবিলাক আপোনালোকে চাওক। ৰাজীৱৰ প্ৰেমৰ গীতটোতো আছে জীৱনৰ গান, ৰাজীৱৰ প্ৰেমৰ গীতটোতো আছে দেশ, জাতি আৰু জনগণৰ কথা। তেনেকৈ আপোনালোকে ভূপেন হাজৰিকাৰ গীত যদি চায়, একদম একদম চূড়ান্ত প্ৰেমৰ গীতটোতো ভূপেন হাজৰিকাৰ চূড়ান্ত বিপ্লৱী গীত। গতিকে সদায় এনেকুৱা গণশিল্পীবিলাকক, জনতাৰ শিল্পীবিলাকক মানুহে আদৰি লয়। আজি অন্ততঃ এটা শিক্ষা আন শিল্পীবিলাকৰ কাৰণে হ'ব যে বহুত ডাঙৰ ডাঙৰ কথা কৈ থকা, বহুত ডাঙৰ ডাঙৰ সম্পত্তি কৰা, বহুত অহংকাৰ কৰি কথা কৈ থকা শিল্পীবিলাক যে ৰাজীৱ হদিয়াৰ নিচিনা এজন সাধাৰণ গাঁৱলীয়া শিল্পী, মই গাঁৱলীয়া বুলিয়ে কৈছোঁ, গাঁৱত থকা মানুহ, গাঁৱত থকা শিল্পীৰ ওচৰত তেনেই নগণ্য, সেইটো আজি অসমৰ মানুহে প্ৰমাণ কৰি দিলে। গতিকে জনতাৰ লগত থকাটো, জনতাৰ হৈ কাম কৰাটো কিমান গুৰুত্বপূৰ্ণ ৰাজীৱ হদিয়াই আজি পূৰা প্ৰমাণ কৰি থৈ গ'ল। মই সেইকাৰণে এই মুহূৰ্তত ইয়াত সকলোকে এটাই অনুৰোধ কৰোঁ, সকলোৱে একেলগে চিঞৰিব, জয় আই অসম, জয় আই অসম, জয় আই অসম, ৰাজীৱ হদিয়া অমৰ হওক, ৰাজীৱ হদিয়া অমৰ হওক, ৰাজীৱ হদিয়া অমৰ হওক, অসমীয়া জাতি অমৰ হওক, অসমীয়া জাতি অমৰ হওক, অসমীয়া জাতি অমৰ হওক। ধন্যবাদ। আৰু অখিল দা, আজি এটা ন্যাসৰ মুকলি কৰা হৈছে, ৰাজীৱ হদিয়া ন্যাস। ইতিমধ্যে মহেন্দ্ৰ হাজৰিকাই মুকলি কৰিছে। আৰু অসমীয়া জাতিৰ কি কৰণীয় আছে ৰাজীৱ হদিয়াক জীয়াই ৰখাৰ স্বাৰ্থত? আমি এটা কাম কৰিম আমাৰ পিনৰ পৰা, ৰাইজৰ দলৰ তৰফৰ পৰা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা, যে ৰাজীৱ হদিয়াৰ যিমানবিলাক গীত আছে একেলগতে মই ভালকৈ আমি সকলোৱে মিলি আমি সংঘবদ্ধ কৰিম, ডিজিটেলাইজ কৰিম, আৰু যাতে অসমৰ প্ৰতিখন দোকানত সেইটো বাজি থাকিব পাৰে, অসমৰ প্ৰতিখন গাড়ীত যাতে বাজি থাকিব পাৰে, অসমৰ প্ৰতি ঘৰ ল'ৰা ছোৱালীয়ে যাতে বজাই থাকিব পাৰে, তাৰ কাৰণে ইয়াক একেলগতে ডিজিটেলাইজ কৰি এইখিনি প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। ৰাইজৰ দলৰ তৰফৰ পৰা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা।